উত্তৰ গুৱাহাটীৰ মনোমোহা দীৰ্ঘেশ্বৰী সংৰক্ষিত বনাঞ্চলত বনদস্যুৰ হাতোৰা এফালৰ পৰা কাটি তহিলং সংৰক্ষিত বনাঞ্চলখনৰ বহু মূল্যৱান শালগছ বনাঞ্চলখনৰ পৰা বনদস্যুৱে নিৰ্বিঘ্নে চলাই আছে শালগছৰ সৰবৰাহ প্ৰায় 900 হেক্টৰ এলেকা আৱৰি থকা দীৰ্ঘেশ্বৰী সংৰক্ষিত বনাঞ্চলখনক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়াৰ কাৰ্যালয় আছে যদিও তেওঁলোকৰ ভূমিকা যেন সন্দেহজনক কাৰণ দীৰ্ঘেশ্বৰী খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ গাৰ কাষতে চলি আছে এই বন ধ্বংসযোগ্য অভিযান এজন খণ্ড বিষয়াকে ধৰি 8জন বন সুৰক্ষা কৰ্মীৰ ওপৰত এতিয়া সন্দেহৰ আঙুলি টোৱাইছে ৰাইজে ৰাজ্য চৰকাৰে বনাঞ্চলৰ সংৰক্ষণৰ বাবে বিভিন্ন অভিলাষী আঁচনি লোৱাৰ সময়তেই উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী সংৰক্ষিত বনাঞ্চলত চলি থকা শালগছৰ ৰমৰমীয়া ব্যৱসায় শংকিত কৰিছে প্ৰতিজন প্ৰকৃতিপ্ৰেমীক দীৰ্ঘেশ্বৰী সংৰক্ষিত বনাঞ্চলৰ পৰা মূল্যৱান শালগছৰ কুণ্ডা সৰবৰাহ কৰাৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তেই কেইজনমান যুৱক আৰু সাংবাদিকৰ তৎপৰতাত ইতিমধ্যেই শালগছৰ টুকুৰাবোৰ জব্দ কৰা হৈছে এটা প্ৰশ্ন উত্থাপন হৈছে কাৰ ছত্ৰছায়াত নিৰ্বিঘ্নে চলি আছে বন ধ্বংস অভিযান উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱা ৰিপৰ্টাৰ লাইভ অসম মানে আমি এইফালে ফুৰিব আছিলোঁ ফুৰিব আহোঁতে দেখা পালোঁ ফৰেষ্টৰ মানুহ দেখা পোৱা অৱস্থাত আমি ফৰেষ্টৰৰ পিছে যাই চালোঁ চাই দেখা পাওঁ সৰু সৰু শালবিলাক কাটিছে ওপৰত মোটামুটি 50-60 ডালমান গুড় আছে কিন্তু আকৌ আহি পেলাই তলত দেখা পাওঁ মোটামুটি 12টামান পিছ পৰি আছে এতিয়া কোনে কাটিছে কোন দুৰ্বৃত্ত কাটিছে সেইটো হ'লে আমি দেখা নাই কিন্তু এইখিনি বস্তু দেখা পালোঁ আৰু কি গছ এইটো শাল গছ হয় এলেকাটো কি এইটো আমাৰ সৰু চন্দাৰা পাহাৰখন আপোনাৰ দীৰ্ঘেশ্বৰী ফৰেষ্ট কি পৰে ওচৰতে ফৰেষ্ট আমাৰ ইয়া দীৰ্ঘেশ্বৰী ভিতৰ হয় ফৰেষ্টৰ মানুহ আহিছে কি কয় তেওঁলোকে চাইছে আৰু বস্তুটো গম পোৱা নাছিল গম পাইছিল নে নাই কিন্তু আমি আহি স্পটত দেখা পাইছোঁ আৰু গম পাবলৈ আৰু আমাৰ চলি আছে এইটো কেইবাদিনৰ পৰা চলি থকা বুলি ক'ব লাগিব যিহেতু আমি এতিয়া পুৰাণ মূৰাবিলাকো দেখা পাইছোঁ কাটা কিমান আছে শালগছ ইয়াতে শালগছ বহুত আছে কিন্তু এতিয়া কাটা দেখা পাওঁ মোটামুটি 50-60টামান মূৰা আছে কাটা হৈ গ'ল ফৰেষ্ট অফিচ কিমান দূৰত ইয়াৰ পৰা মোটামুটি 1.5 কিলোমিটাৰ গম পোৱা নাছিল আজি আহিছে কিন্তু পিছততো গম নাপাওঁ কিন্তু আজি আমাৰ জমছেদালিয়ে ফোন কৰা অৱস্থাত তেখেতসকল আহিছে ইয়াত মূল্য আছে নহয় কিমান মান হ'ব এইটোতো মূল্য এতিয়া সেইবিলাক এতিয়া কিনি বেচা কিনা কৰি পোৱা নাই সেইটো বস্তু আৰু নাজানিম মই আপুনি কোন হয় মই মোবাৰক আলী ইয়াৰে ওচৰতে মোৰ 1 নং জলাহত ঘৰ Reporter Live